সাংবাদিক বন্ধুসকল আমাৰ সংবাদমেললৈ আপোনালোক সকলোকে আপোনালোক উপস্থিত হোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আজি আমাৰ এখন বৰ গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত হ'ব। এইখনৰ লগত অসমৰ জাতি, অসমীয়া জাতি, অসমৰ মাটি, অসমৰ ভেটিৰ সম্পৰ্ক আছে। আপোনালোকক সংবাদমেলৰ এই গোটেই কথাখিনি আমাৰ ইয়াতে সম্বোধন কৰিব আমাৰ আপোনালোকে সকলোৱে চিনি পায় চন্দ্ৰকান্ত দাস, আমাৰ দলৰ উপসভাপতি। চিকে দাস বুলি কয়, তেখেতৰ পৰিচয় আমাৰ দলৰ উপসভাপতি এতিয়া যদিও তাতকৈ ডাঙৰ কথাটো হ'ল তেখেত অসম চৰকাৰৰ ৰিটায়াৰ্ড এডিশ্যনেল চিফ ছেক্ৰেটাৰী আৰু অসমৰ ভূমি সংক্ৰান্তীয় বিষয়ত তেখেতক এগৰাকী এক্সপাৰ্ট হিচাপে গণ্য কৰা হয়। আমি দেখিছোঁ যে তেখেত চাকৰিত থকা দিনত তেখেত চাকৰিত অৱসৰ গ্ৰহণ কৰাৰ আগৰ প্ৰায় 20-25-30 বছৰ অসমৰ ভূমি সম্পৰ্কীয় বিষয়ত যিমান আইন, যিমান ৰুল, যিমান অন্যান্য চৰকাৰী নথি প্ৰকাশ হৈছে প্ৰায়বোৰেই তেখেতৰ কলমৰ মাজেদি পাৰ হৈ গৈছে। গতিকে অসমৰ ভূমি সম্পৰ্কীয় তেখেত এগৰাকী বিশেষজ্ঞ ব্যক্তি, তেখেতে আপোনালোকক সম্বোধন কৰিব। তাৰ বাহিৰে আমাৰ সংবাদমেলত উপস্থিত আছে আমাৰ দলৰ মাননীয় সম্পাদক অমৃত খাটনিয়াৰ ডাঙৰীয়া আৰু আমাৰ দলৰ মাননীয় সম্পাদক গিৰিন তালুকদাৰ ডাঙৰীয়া। মোকতো আপোনালোকে চিনি পায়, মোৰ নাম জিয়াউৰ ৰহমান, মোৰ দলৰ সম্পাদক আৰু মুখপাত্ৰ। ছাৰে আজি যিখিনি কথা ক'ব মই অকণমান ইনিচিয়েট কৰি দিছোঁ আপোনালোক জ্ঞাত হ'বৰ কাৰণে যে আমাৰ অসমৰ মাটি হৈছে মানুহৰ প্ৰাথমিক সম্পত্তিৰ প্ৰাথমিক উপাদান। মাটি অবিহনে মানুহৰ অস্তিত্বই কল্পনা কৰিব নোৱাৰি, দেশৰ অস্তিত্ব, জাতিৰ অস্তিত্ব কল্পনা কৰিব নোৱাৰি। আমাৰ অসমত যিখন চৰকাৰ বৰ্তি আছে, বিজেপি দলৰ চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ যিখন চৰকাৰ, সেই চৰকাৰখনৰ নীতিয়ে এনেকুৱা এটা ব্যৱস্থা অসমত কৰি দিছে যে অসমৰ মানুহৰ, অসমীয়া মানুহৰ, ইয়াৰ খিলঞ্জীয়া মানুহৰ, স্থানীয় মানুহৰ ভূমিৰ ওপৰত মানুহৰ অধিকাৰ লাহে লাহে নাইকিয়া হ'বলৈ গৈ আছে। শেহতীয়াকৈ অসম চৰকাৰে এনেকুৱা এটা প্ৰচেষ্টা হাতত লৈছে, যিটো প্ৰচেষ্টা সফল হ'লে তেওঁলোকৰ, এইটো আমি ষড়যন্ত্ৰ বুলি কৈছোঁ, তেওঁলোকৰ এই ষড়যন্ত্ৰটো সফল হ'লে অসমীয়া মানুহৰ, অসমৰ থলুৱা মানুহৰ মাটিৰ ওপৰত অধিকাৰ একেবাৰে চিৰদিনৰ কাৰণে নিশ্চিন্ন হৈ যাব। এই কথাখিনিকে আজি শ্ৰী দাস ডাঙৰীয়াই আপোনালোকক ক'ব। ছাৰ, আপোনালোকে চবকে নমস্কাৰ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ যে আজি বেয়া বতৰত যে আপোনালোকে এই সংবাদমেললৈ আহিছে, তাৰ কাৰণে আমি খুব কৃতজ্ঞ। কথাটো হ'ল এনেকুৱা, মে' মাহৰ 9 তাৰিখে আমাৰ অসম কাকতৰ 2 পৃষ্ঠাৰ একেবাৰে তলত কোনেও দেখা নোপোৱাকৈ এখন জাননী ওলাইছিলে। সেই জাননীখনত কোৱা হৈছিলে যে অসম চৰকাৰে এটা লেণ্ড গভাৰ্নেন্স কমিশ্যন বোলা কমিশ্যন এটা খুলিছে, এজন হাইকোৰ্টৰ মাননীয় অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অধ্যক্ষ কৰি পেলাই। আৰু তাতে দেখুৱাইছে, যিটো কৈছে যে তাৰ কাম কি হ'ব, চবতে খুব ইণ্টাৰেষ্টিং। এটা কমিশ্যনৰ কাম কিমান বুলি কৈছে যে বৰ্তমানৰ ভূমি আৰু ৰাজহ আইন আৰু নিয়মাৱলী সম্পৰ্কীয় বিষয়সমূহ, তাৰমানে গোটেইবিলাক ধৰিছে বিষয় বিবেচনা, ভূমি অধিকাৰ স্বীকৃতি, সামূহিক আৰু বনগাঁও মানে ফৰেষ্ট ভিলেজৰ ভূমি, নগৰ অঞ্চলৰ ভূমি, ৰাজহুৱা ভূমি ব্যৱস্থাপনা আৰু ভূমি অধিগ্ৰহণ একুইজিশ্যন, ৰাজহুৱা ভূমি নিষ্পত্তি, ভূমি ৰেকৰ্ড আৰু ভূমি জৰীপৰ জৰিয়তে মেপ প্ৰস্তুতকৰণ, কেডাষ্ট্ৰিয়েল মেপ বনোৱা, ভূমিৰ মূল্য নিৰ্ধাৰণ আৰু কৰ নিৰ্ধাৰণ, ভূমি বিবাদ নিষ্পত্তিৰ প্ৰতিষ্ঠানিক ব্যৱস্থা ইত্যাদি। কথাটো হ'ল কি, আপোনালোকৰ এক্সপিৰিয়েঞ্চত আপুনি দেখিব যে এটা নামজাৰি গোচৰ এটা শেষ হ'বৰ কাৰণে কেতিয়াবা 3-4 বছৰ সময় লাগে। আপোনালোকৰ চাগে নিশ্চয় অভিজ্ঞতা আছে। এটা লেণ্ড একুইজিশ্যন, কাৰোবাৰ মাটি যদি আজি ৰাস্তাৰ কাৰণে গ'ল, পইচা পাওঁতে কেইবাবছৰ লাগে। আৰু ইমান যেতিয়া মাটিৰ কামত ইমান সময় লাগে, এখন জিলাত যদি নতুনকৈ পুনৰ জৰীপ কৰিব লগা হয়, যেতিয়া প্ৰত্যেকটো দাগ জুখিব, খাজনা নিৰ্ধাৰণ কৰিব, 20-25 বছৰ লাগে একোখন জিলা পুনৰ জৰীপ কৰোঁতে। ইমান আপোনাৰ আইন আছে, এই গোটেইবিলাক মানে খৰচি মাৰি চাই কি সংশোধন কৰিব লাগে, এইবিলাক কৰিব লাগিলে মোৰ মতেদি কমেও 2-3 বছৰ সময় লাগিব। আৰু এওঁলোকে কৰিলে কি, যে আমি শুনামতে 7 জুনতে মানে লাষ্ট ডেট বুলি কৈছে, 7 জুনত ৰিপৰ্ট দিবই। আচ্ছা, কিন্তু এই নটিফিকেশ্যনত লিখিছিল কোনো ডেট দিয়াই নাছিলে, যিখন মানে 9 মে'ত ওলাইছিলে, সেইখন কোনো ডেটেই দিয়া নাই। সেইকাৰণে আমি দেখিলোঁ কি যে ইমান খৰখেদা লগোৱাৰ উদ্দেশ্যটো কি, কোনে ইমান খৰখেদা লাগে যে এনেকুৱাটো নহয় যে কোনোবাই ইতিমধ্যে
কি সংগঠন হ'ব সেইবিলাক কৰি থৈ দিছে থৈ পেলাই পটকে ৰাইজৰ আগত উলাই দি ক'ব ৰাইজে যদি প্ৰশ্ন কৰে যে কি কৰিলে আগলৈ নহয় আমি নহয় কমিশ্যনে কৰিছে নহয় সেইকাৰণে আমাৰ তাৰ অলপ মানে সন্দেহ আৰু ভয় হৈছে সেইকাৰণে আপোনালোকৰ আগত আমি কওঁ কথাটো যে কালি আমি পৰহি আমি এখন চিঠি দিছোঁ গভৰ্ণমেণ্টলৈ মানে কমিশ্যনলৈ কৈছোঁ যে প্ৰথম কথা যে ইমানবিলাক আইন ভালদৰে চালি জাৰি চাই পেলাই কোনটো দফা সংশোধন হ'ব এইটোত আলোচনা লাগে ৰাইজে জানিব লাগিব এইটোত সময় আৰু এতিয়া বানপানী আহিছে মানুহে কেনেকৈ আপোনাৰ 7 জুনৰ ভিতৰত ৰিপ্লাই দিব নোৱাৰে নহয় কোনো আৰু দ্বিতীয় কথা হ'ল কি এইখনত লিখিছে যে ইয়াতে মানে কাৰ পৰা পৰামৰ্শ বিচাৰিছে অসমৰ সমূহ ৰাইজ অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত ৰাজহুৱা বিভাগৰ অভিজ্ঞ ব্যক্তি আৰু আইন বিশেষজ্ঞ যে সমূহ ৰাইজ বুলি কওঁতে আপোনাৰ খেতিয়ক পাট্টাদাৰ ৰায়ত সকলোকে বুজায় গতিকে যাৰ মানে আপোনাৰ লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন বা মাটিৰ ভূমিৰ দ্বাৰা এটা প্ৰভাৱ পৰিব গোটেই জীৱনত তেওঁলোকক নজনাকৈ তেওঁলোকৰ কথা নুশুনাকৈ ইমান খৰখেদাকৈ কৰাৰ যুক্তিটোক আমি বুজি পোৱা নাই এতিয়া চাওক আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 চনতে প্ৰণয়ন কৰা হৈছিলে 139 বছৰ হ'ল সেই 139 বছৰ এই আইনখনে মানুহক সুবিধা দি আছে আৰু ভাৰতৰ কোনো প্ৰদেশতে মই জনাত ইমান পুৰণি ষ্টেট এক্ট নাই মাটিৰ বিষয়ত তাহাঁতে আমাৰ চিলিং এক্ট আছে টেনেন্সি এক্ট আছে লেণ্ড ৰেকৰ্ডছ মেনুৱেল আছে বিভিন্ন এক্ট আছে ফুডান এক্ট আছে গ্ৰামদান এক্ট আছে তাতে আছাম ৰেভিনিউ ফ্ৰী ৱেষ্টলেণ্ড গ্ৰাণ্ট এক্ট আছে এইবিলাকত আলোচনা হ'ব লাগিব আলোচনা কোনটো দফা কোনখন আইনৰ কেনেদৰে সংশোধন হ'ব তাৰে খচৰাটো ৰাইজক জনাব লাগে ৰাইজে তেতিয়া উত্তৰ দিব যে এইটো এনেকুৱা হ'ব লাগে যেতিয়া সৰ্বসন্মতিক্ৰমে আইন নতুন আইন কৰাৰ ব্যৱস্থা কৰিব লাগে কাৰণ নতুন আইন হ'লে আকৌ 50 বছৰ বা 100 বছৰ চলি থাকিব এইটো অসমত কি হৈছে আজি আপোনালোকে শুনিব যে খালি চব জেগাত মাটিবিলাক আমাৰ মানুহে বিক্ৰী কৰিব লাগিছে নিজৰ মাটি বিক্ৰী কৰি আছে এইখিনিত এটা কথা মই পেপাৰত আৰ্টিকল লিখিছিলোঁ আজি আপোনালোকে সদায় টিভিত দেখা পায় CNN চাওক উইয়ন চাওক যে পেলেষ্টাইনৰ অৱস্থা কি হৈছে মানুহৰ গাজাত বাকী ইজৰাইলৰ পৰা নোহোৱা হৈ গ'ল পেলেষ্টাইনবিলাক এইটো প্ৰধান কাৰণ কি মই আপোনাক কৈছোঁ পেপাৰখন লিখিছিলোঁ যে 1820 চন মানৰ পৰা 1920 চন মানৰ পৰা যেতিয়া ইহুদীবিলাক ৰাছিয়া ইউৰোপ আমেৰিকাৰ পৰা পেলেষ্টাইনত আহিবলৈ ধৰিলে এই আৰববিলাক মানে পেলেষ্টাইনিয়ানবিলাকে মাটিবিলাক বিক্ৰী কৰিব ধৰিলে ইহুদীবিলাকক কৰি এনেকুৱা অৱস্থা আহিলে যে ইহুদীৰ পেলেষ্টাইনৰ মাটি নোহোৱা হৈ গ'ল আজি সেইকাৰণে পেলেষ্টাইনৰ জাগাই নাই নামটো আছে অলপ জাগাত আছে গাজাত তাতেও মাৰ খাব লাগিছে আমাৰ মানুহ সেইটো বুজা উচিত যে মাটি যে বিক্ৰী কৰিব লাগিছে কালি ক'ত থিয় দিব এনেই মাটি আমাৰ একোটা পৰিয়ালৰ আপোনালোকে গাঁৱত দেখিব পৰিয়ালৰ এটা মাটি এভাৰেজ আপোনাৰ 4 বা 5 বিঘাতকৈ বেছি নহয় তাতে আকৌ যেতিয়া 4টা ভাগ থাকে 4 ভাগ হৈ গ'লে ভাগত 1 বিঘাকৈ পৰিলে গতিকে 20 বছৰ পিছত কি ক'ত যাব আমাৰ মানুহ মাটি বিক্ৰী কৰিবলৈ মুখেদি কৈ থাকে বৰ কথা যে চব কথাই কৈ আমাৰ বিশ্ব দৰবাৰৰ কথা কয় ৰবাব টেঙাৰ পৰা নেমু টেঙাৰ পৰা বিশ্ব দৰবাৰ মাটি বিক্ৰী কৰি বিশ্ব দৰবাৰ যাব নেকি সেইকাৰণে এই আপোনালোকৰ জোৰেৰে আমি ক'ব বিচাৰোঁ যে খিলঞ্জীয়া ৰাইজে অসমৰ যাতে মাটি বিক্ৰী নকৰে মাটি যাৰ নাথাকে তাৰ মান নাথাকে স্থান নাথাকে একো নাথাকে এইটো হ'ল ডাঙৰ কথা আৰু এইখনৰ আপোনালোকক আমি যিখন দিছোঁ কমিশ্যনক সেইটোৰ কপি দিব সেইটো পঢ়িলে আপোনালোকে গম পাব যে আমি কিয় আপত্তি কৰিছোঁ সেইকাৰণে আমি বিচাৰিছোঁ যে মিনিমাম 3 মাহ সময় দিয়ক আৰু এটা কথা হৈছে কি ইয়াতে কৈছে কি যে কাৰোবাৰ যদি কিবা ক'ব লগা থাকে ইমেইল কৰক এই অসমত এতিয়াও 13% মানুহ সাক্ষৰ নহয় গাঁৱৰ মানুহে বানপানীত যুদ্ধ কৰি আছে লখিমপুৰতে কওক কাছাৰতে কওক নগাঁৱত কওক এই সময়ত আপোনাৰ ইমান গম্ভীৰ বিষয় এটা যে মাটিৰ আইন চব বদলি যাব মানুহক সুবিধা কিয় নিদিয়ে বানপানী যাওক ধান ৰোৱা হওক আলোচনা কৰক মানুহে সেইকাৰণে আমি কৈছোঁ কি মইতো এটা আজি কেইদিনমান আগত এটা আৰ্টিকল লিখি কৈছিলোঁ যে প্ৰত্যেক ৰাইজে একগোট হৈ আলোচনা কৰক যে আমি কিহৰ অসুবিধা পাওঁ উদাহৰণস্বৰূপে আপোনালোকৰ অভিজ্ঞতা নিশ্চয় হ'ব যে আপোনালোকৰ নিজৰ মাটিখিনি যদি সীমা দেখুৱাবলৈ এখন দৰখাস্ত দিয়ে চাৰ্কল অফিচত কেইদিন লাগে মণ্ডল গৈ পেলাই সীমাটো দেখুৱাবলৈ দ্বিতীয়তে নামজাৰি এটা হৈ গ'লে আপোনাৰ নামত সেই যে নামজাৰি হ'ল সেই খবৰটো চাৰ্কল অফিচৰ পৰা মৌজাদাৰৰ তাতে আহোঁতে কিমান দিন লাগে খাজনা দিব পাৰিব মৌজাদাৰৰ তাতে যদি মৌজাদাৰৰ হিচাপ বহীত যাতে আপোনাৰ নামটো লিখা থাকে এজ পাট্টাদাৰ
এইবিলাক কথা আপোনাৰ মাটি বস্তুটোত মানুহৰ ইমান কাজিয়া লাগে, কেছ লাগে, কেতিয়াবা মানুহ কাজিয়াত মৰি যায় মাটিৰ কাৰণে। সেইকাৰণে যিহেতু এটা অতি স্পৰ্শকাতৰ বিষয়, আমাৰ কথা হ'ল কি যে অসমৰ ৰাইজক সময় দিয়ক যথেষ্ট, যাতে ভাবি চাব পাৰে যে এইটো আইন এনেকৈ বদলালে ভাল হ'ব, আলোচনা তাৰপিছত সকলোৰে সন্মতি লৈ পেলাইহে এটা খচৰা প্ৰস্তুত হ'ব লাগে। আৰু খচৰা প্ৰস্তুত হ'লে সেইটো যেতিয়া চবেই এপ্ৰুভ কৰিব তেতিয়াহ'লে আইন হওক। ইয়াতে আৰু এটা কথা লিখিছে, এই যিটো এডভাইজৰ কথা মই কৈছিলোঁ জাননী, যে বিধেয়ক প্ৰস্তুত কৰিব। বিধেয়ক বুলি ক'লে দুটা কথা হয়, এটা হ'ব পাৰে কি যে অৰ্ডিনেঞ্চ, যে বনালে এটা কিবা এছেম্বলিত পাছ নকৰে, গভৰ্ণমেণ্টৰ অনুমোদন লৈ অৰ্ডিনেঞ্চ ইছ্যু কৰি দিলে। দ্বিতীয় হ'ল কি বিধেয়ক বুলি ক'লে বিলো বুজায়, যে খচৰা কি হ'ব, বিল এখন এছেম্বলিত যাব, এছেম্বলিত ডিছকাছ হ'ব, কোনটো বুজাইছে তেওঁলোকে। সেইকাৰণে আমাৰ কথা হৈছে কি চৰকাৰে বস্তুটো ক্লিয়াৰ কৰক, ইমান দৌৰাদৌৰি কৰিব নালাগে। কাৰণ যিটো বস্তু এখন আইন 139 চলি আছে, সেইখন বদলোৱাৰ কাৰণে কমেওতো 4 মাহটো সময় দিয়ক। আমি প্ৰত্যেকটো দফা চাই পেলাই আমিও দিম তেতিয়া এইটো দফা এনেকৈ বদলালে ভাল হয়, সিটো দফা এনেকৈ বদলালে ভাল হয়। আৰু গাঁৱৰ মানুহে যিহেতু বহুত ঠাইত আমাৰ টেলিডেঞ্চিটি ইমান ভাল নহয়, এতিয়াও ডিজিটেল হেৰি নাই মানুহৰ বহুতৰ ডিজিটেল কেপেবিলিটি, গতিকে লিখিত ৰূপত অসমীয়াত দিব ক'ব লাগে, ইংলিছৰ উপৰিও। আৰু আমাৰ যিহেতু বড়োলেণ্ডত বড়ো ভাষাটো সহযোগী ভাষা, বৰাক উপত্যকাত যিহেতু বঙালীৰ সহযোগী ভাষা, সেইকাৰণে অসমীয়া, বড়ো আৰু বঙালীটো ইংৰাজীৰ উপৰিও লিখিত ৰূপত দিবৰ কাৰণে অনুমতি দিব লাগে। আমি সেইকাৰণে এইখিনি অনুৰোধ কৰি পেলাই চৰকাৰলৈ আমি চিঠিখন দিছোঁ। এইখিনি হ'ল আপোনাৰ মেইন কথা। এতিয়া যদি কিবা ক্লেৰিফিকেশ্যন লাগে, আমি মানে খচৰা কেনেকৈ সংশোধন হ'ব সেইটোত মই অহাই নাই, কাৰণ এইটো টাইম হোৱাই নাই। তেওঁলোকে কি বিচাৰিছে আৰু চাওক এটা কথা, আমাৰ যিহেতু 20-30খন আইন আছে, গোটেইকেইখন আইন নোহোৱা কৰি এখন বনাব নেকি সেইটো কোৱা নাই চৰকাৰে, নে প্ৰত্যেকখনৰ বেলেগ বেলেগে সংশোধন কৰি নতুন আইন হ'ব সেইটোও কোৱা নাই। সেইকাৰণে বস্তুটো হাইলি কনফিউজিং। আৰু আমাৰ ভয় হৈছে এইটো যে খুব খৰখেদাকৈ কিবা এটা কৰি দিব, পিছত সেইটো এবাৰ হৈ গ'লে বদলাব দিগদাৰ হ'ব। সেইকাৰণে সময় থাকোঁতে আপোনালোকে অনুগ্ৰহ কৰি যদি সংবাদ মাধ্যমত এইটো প্ৰচাৰ কৰি দিয়ে যে এইটো মাটি বস্তুটো খুব হিচাপত কৰিব লাগে। কাৰণ চাওক অসম এখন ইমান সৰু ৰাজ্য নহয়, এই মাটিকালি মাত্ৰ ৭৮,৪38 বৰ্গ কিলোমিটাৰ। অসমৰকৈ 4 গুণ ডাঙৰ আপোনাৰ ৰাজস্থান, আগৰ জম্মু এণ্ড কাশ্মীৰ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, বহুত ডাঙৰ ডাঙৰ এইবিলাক ৰাজ্য। আৰু অসমত আপোনাৰ একচুৱেলি খেতিৰ মাটিও বহুত কম, বহুত মাটি আগুৰি আছে আপোনাৰ পাহাৰ জিলা 3খন, বৰাক ভেলীটো সিফালে আছে 10,000 স্কুৱাৰ কিলোমিটাৰ, টি গাৰ্ডেন আছে বহুত, ৰিজাৰ্ভ ফৰেষ্ট বহুত আছে, নদী বহুত আছে। একচুৱেল ক'ব গ'লে থাকিব পৰা মাটি বহুত কম। তাৰোপৰি আমাৰ জনসংখ্যাও ইমান বেছি নহয়। 1901 চনৰ পৰা 2011 চনলৈকে গোটেই ভাৰতবৰ্ষৰ জনসংখ্যা যেতিয়া 5.5 গুণ বাঢ়িছে, একে সময়ত অসমৰ জনসংখ্যা 9.5 গুণ বাঢ়িছে। আমাৰ প্ৰথম কথা মাটি কম, দ্বিতীয় কথা মানুহ বেছি, আৰু তৃতীয়তে প্ৰত্যেক বছৰতে আপোনাৰ বানপানীত গৰাখহন, সদায় টিভিত দেখি আছে এইকেইদিন গৰাখহনত কেনেকৈ মাটি গৈ আছে। গতিকে আমাৰ সমস্যাটো ইমান ভয়াৱহ যে মাটি বিষয়ত চৰকাৰ কোনো খৰখেদা কৰিব নালাগে, আৰু এনেকুৱা এটা স্পৰ্শকাতৰ বিষয়ত সকলোকে নিজৰ মতামত দাঙি ধৰিবলৈ যথেষ্টখিনি সময় আৰু সুবিধা দিব লাগে। এইখিনিয়ে মোৰ ক'ব লগা। সেইটো বুজি পোৱা নাই আমি, সেইকাৰণে মই আপোনালোকৰ সহায় লৈছোঁ। আমি ধাৰণা কৰিব পাৰে কি, ধৰক এতিয়া আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন কালি যদি কৈ দিয়ে যে এইখন বিলোপ হৈ গ'ল, তো কি এটা গণ্ডগোল হ'ব। আমাৰ যে ট্ৰাইবেল বেল্টত যে সংৰক্ষিত শ্ৰেণীৰ মানুহৰ মাটি যে এতিয়াও সুৰক্ষিত হৈ আছে, শ্বেডিউল কাষ্ট, শ্বেডিউল ট্ৰাইব, আদিবাসী, সান্থাল, নেপালী গ্ৰেজিয়াৰ কাল্টিভেটৰ আৰু আগৰ গোৱালপাৰা জিলাৰ নাথ কমিউনিটি, অন্য সজ কিনিব নোৱাৰে সেইবিলাক মাটি। সেই যদি এখনেই নোহোৱা হৈ গ'ল, সেইবিলাক মাটিটো ফ্ৰী হৈ গ'ল, এতিয়া যিহেতু কিনিব। ঘটনাটো কি, আৰু আপুনি দেখিছে নে ট্ৰেণ্ডটো, এখন আপোনাৰ 2015 চনত গভৰ্ণমেণ্টে এক্ট কৰি দিলে যে গুৱাহাটীৰ জালুকবাৰীৰ পৰা টিহুলৈকে উত্তৰ ফালে আৰু দক্ষিণফালে কুকুৰমাৰালৈ নেশ্যনেল হাইৱেৰ দুইফালে কৃষিৰ মাটি, মানে খেতি মাটি 0.5 কিলোমিটাৰ পৰ্যন্ত যাৰ পেচা খেতি নহয় তেওঁ কিনিব পাৰে।
এইটো কি ভয়ানক কাম কৰিছে কাৰণ আসাম ল্যান্ড ৰেভিনিউ মেনুৱেলৰ এটা এক্সিকিউটিভ ইনষ্ট্ৰাকশ্যন আছে সাহাবে 1927 চনতে কৰি গৈছে এইটো কি কৰিছে যে অসমৰ যি কৃষিভূমি আছে সেই কৃষিভূমি যাৰ পেছা কৃষি নহয় সি কিনিব নোৱাৰে চাওক যাতে আমাৰ মাটি সুৰক্ষিত থাকে এই একখনে আমাৰ মাটি তেনেকৈ সুৰক্ষিত কৰি গৈছে এতিয়া যদি এইবিলাক এক নোহোৱা কৰি দিয়ে বিপদটো আমাৰহে হ'ব আমাৰ মানুহৰ এনে মাটি কম চাকৰি নাই সংস্থাপন বেলেগত বহুতৰ নাই মাটি কিন্তু কমসে কম ঘৰ এটাত আছেতো গতিকে এই বস্তুটো সেইকাৰণে চৰকাৰে কি কৰিব কৈছে আমি তেওঁলোকেতো এনেকৈ সময়ত বুলি ডিটেইলছ কোৱাও নাই আৰু চাওক কথাটো যে সন্দেহ মোৰ প্ৰথম দিনা হৈছে যে পেপাৰৰ একেবাৰে দ্বিতীয় পৃষ্ঠাত একেবাৰে তলৰ চুকত দিছে জাননীটো তাৰ মানুহে নাজানো সেইটো উদ্দেশ্য নেকি এতিয়া আৰু ইমান খৰখেদা কিয় ইমানখন এটা এমেণ্ড কৰোঁতে আগতে মইতো আছিলোঁ এটা ক্লজ এটা এমেণ্ড কৰিবৰ কাৰণে বা ৰুল এটা এমেণ্ড কৰোঁতে প্ৰথমতে আপুনি ড্ৰাফ্ট বনাই সেইটো ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী এপ্ৰুভ কৰিব তাৰপিছত মিনিষ্টাৰে কয় যে ঠিক আছে তাৰপিছত সেইটো আকৌ ল ডিপাৰ্টমেণ্টত যায় ল ডিপাৰ্টমেণ্টে ক'ব যে এইটো ঠিক আছে গণ্ডগোল নহ'ব তাৰপিছত লেজিছলেটিভ ডিপাৰ্টমেণ্টত যায় যে লিখা ৱৰ্ডবিলাক ঠিক আছে তাৰপিছত কেবিনেটত আহে কেবিনেটে এপ্ৰুভ কৰাৰ পাছত এছেম্বলিত ডিবেট হ'ব বিল আহিব সময়কৈ লাগে যাতে কিবা থাকিলে কাৰোবাৰ যদি পাহৰি গৈছিলোঁ সেই যদি আহি যায় কথাবিলাক কিন্তু এওঁলোকে দেখিছে ইমান খৰখেদা কিয় লগাইছে সেইটোৱে সন্দেহৰ কথা চামথিং ইজ ৰং এটা যদি আজি এনিছে টিহুলৈকে চব মাটি গ'লে অলৰেডি বিক্ৰী হৈ পেলাই কালি যদি কৈ দিয়ে যে গুৱাহাটীৰ পৰা নগাঁৱলৈ ৰাস্তাৰ দুই কাষে খেতিৰ মাটি কিনিব পাৰোঁ যিহেতু তোক মাটি থাকিল ক'ত গতিকে উদ্দেশ্যটো আমিও গম পোৱা নাই আপোনালোকে পাৰিতো উল্লেখচোন উদ্দেশ্যটো কি খৰখেদা লগোৱাৰ কৈ আছে যে বোলে তেওঁলোকে এতিয়া এডভান্টেজ আছামৰ যোগেদি অসমক এখন উদ্যোগিক ৰাজ্যৰ দৰে গঢ়িব বহুত উদ্যোগ বিনিয়োগ অসমত হ'ব আৰু তাৰ এই অচিলা আৰু এইটো কৰিছে বুলি ভাবিছে নেকি বাৰু প্ৰথম কথা হ'ল কি চাওক অসমত কেনেধৰণৰ উদ্যোগ হ'ব পাৰে অসমত প্ৰথম কথা অলপমান খাৰুৱা তেল আছে বেছি নাই বেছি বম্বেৰ ফালে ওলাই দেখাই দ্বিতীয়তে অসমত কোনো আপোনাৰ ভাল মিনাৰেল নাই আপুনি কোবাল নিকেল বা লিথিয়ামটো বাদেই দিয়ক আইৰণ ওৰে নাই অসমত এলুমিনিয়াম ওৰে নাই য'ত মেটেল নাথাকে মেটেলিক ও নাথাকে তাততো তেনেকুৱা ডাঙৰ ইণ্ডাষ্ট্ৰী হ'ব না নম্বৰ ওৱান এটা চব মানে সেই ছেকেণ্ডাৰী টাইপৰ আপোনাৰ এছেম্বলিং টাইপৰ হ'ব এতিয়া আমাৰ জাগিৰত যিটো হ'ব এতিয়া চিপছ মেনুফেকচাৰিং সেইটোতো মই শুনিছোঁ যে গুজৰাটত যিটো হ'ব সেইটো হ'ল মেইন তাতে চিপছ মেনুফেকচাৰিং হ'ব জাগিৰত হ'ব আপোনাৰ শুনামতে এছেম্বলিং টেষ্টিং আৰু পেকেজিং গতিকে এনে অসমৰ মোক কৈছে মাটি নাই আমাৰ মানুহ কিমান লাখ লাখ ভূমিহীন হৈছে গৰাখহনীয়াত মাটি গৈ আছে গতিকে মানুহ ডাঙৰ নে আপুনি বাহিৰা মানুহক উদ্যোগ কৰিবলৈ মাটি অনাটো ডাঙৰ কথা এতিয়াতো আপোনাৰ কিছুমান জেগা আছে ধৰক আজি ইউৰোপৰ মাৰ্কেটৰ 1/3 ফ্লাৱাৰ কেনিয়াৰ পৰা যায় কিমান কোটি টকা ইনকাম কৰি আছে আমাৰ অসমত কি আমাৰ অসমৰ একচুৱেলি ডেভেলপ হ'ব পাৰে থ্ৰু এগ্ৰিকালচাৰ যদি আমি যদি ভেলু এডেড প্ৰডাক্ট যদি উলিয়াব পাৰোঁ এতিয়া মেঘালয়ত যদি আপোনাৰ আমেৰিকাৰ পৰা আনি পেলাই এই আপোনাৰ কি বুলি কয় সেইটো আপোনাৰ ফ্ৰুটছটো ওলাই যে খুব ফেমাছ আছে তেনেকুৱা বস্তু ল'বলৈ আছে আমি ইয়াতে তেনেকুৱা এতিয়া চাওক আমাৰ বছৰত ভাৰতবৰ্ষই 1,86,00,000 টন তেল ইম্পৰ্ট কৰে ইণ্ডোনেছিয়াৰ মালয়েছিয়াৰ পৰা পাম অইল তাৰপিছতে ব্ৰাজিলৰ পৰা চয়াবিন অইল আৰু ছানফ্লাৱাৰ অইল বহুত কোটি হাজাৰ কোটি খৰচ কৰে আমাৰ ইয়াত যেতিয়া অসমত আমি সৰিয়হ খেতি কৰিব নোৱাৰোঁ ধান কটাৰ পাছতে উই কেন গো ফৰ মাষ্টাৰ্ড সৰিয়হ আলুৰ দাম বাঢ়িলে কিমান হুলস্থুল লাগে ইয়াতে এইবিলাক আমি যদি কৰিব পাৰোঁ ফ্লাৱাৰ ফ্ৰুটছ ডেভেলপ তেতিয়া হ'ব তাৰপিছত আপুনি ইণ্ডাষ্ট্ৰী কৰক মাটি মানুহক নি পেলাই ইণ্ডাষ্ট্ৰীত বনোৱা কাম কৰিবলৈ মানুহক দিব নে আমাৰ মানুহখিনিক সেইটোতো হ'ব নোৱাৰে উদ্যোগ হওক যিটো উদ্যোগেৰ ইয়াতে মানুহে জানে যিটো উদ্যোগত ভাল কামো পাব আৰু যিটো উদ্যোগত মানুহে কিবা দিব পাৰিব ফৰ এক্সাম্পল এতিয়া এটা ভাল কথা যে NRL এতিয়া বাঁহৰ পৰা ইথানল উলিয়াই আছে ইথানলটো পেট্ৰলত মিক্স কৰে ইথানলটো বনাবৰ কাৰণে যিটো ৰ মেটেৰিয়েল বেম্বু আমাৰ প্ৰত্যেক মানুহে ঘৰৰ পৰা দিব পাৰে সেইকাৰণে মানুহক এটা লাৰ্জ স্কেল কৰিব লাগে কি যে য'ত সুবিধা হয় বাঁহৰ খেতি কৰা
শেহতীয়াকৈ হেমাংগ চাকৰিয়া যিটো কলাবাৰী সমষ্টি তাত দেখা গৈছে যে বৃহৎ ভূমি আচলতে খিলঞ্জীয়া ভূমি কৰ্পৰেটটো গোষ্ঠীক মানে ঘটাব বিচাৰিছে আৰু প্ৰতিবাদ কাৰণে সকলো আহিছে। আনকি তাৰ যিগৰাকী জিলা মণ্ডল সভাপতি আছিলে ৰত্নেশ্বৰ ৰাভা তেওঁ দল ত্যাগ কৰি তেওঁ সেই প্ৰতিবাদত অংশগ্ৰহণ হৈছে ৰাইজৰ লগত। কিন্তু আজিৰ দিনলৈকে না মুখ্যমন্ত্ৰীয়ে এটা স্পষ্টীকৰণ দিলে না সেই বিধায়কগৰাকীয়ে কালি এটা কৈছে যে এই ক্ষেত্ৰত খিলঞ্জীয়া ৰাইজে কোনো প্ৰতিবাদ কৰা নাই বুলি কৈছে। আচলতে এনেধৰণে খিলঞ্জীয়া ভূমি আচলতে তেওঁলোকে বনিয়া গোষ্ঠীক দিব আৰু অসমৰ খিলঞ্জীয়া সুৰক্ষাৰ বাবে তেওঁলোকে বন্ধু হাতত তুলি ল'বলৈ ক'ব। এইখনে আচলতে এনেকে ধৰণৰ চৰকাৰ কিবা আৰু পলিচি আছে নেকি? চৰকাৰে জানিব কাৰণ এইটো দেখাতটো ভয়ানক কথা। চাওক সেইখিনি ঠাই নহয় বৰদুৱাৰৰ বাগানৰ ওচৰে পাজৰে মানুহখিনি ইমান মানে দুখীয়া, কম মাটি, টি গাৰ্ডেনৰ পৰা ধৰা চবে কাম নাপায় বাহিৰত থাকে। কিন্তু এটা বস্তু দেখিব আপোনালোকে গৈছে কি নাই এইটো জেগাত মিৰ্জাৰ পৰা চান্দুবিলৈকে ৰাস্তাটো যে বিৰাট ধুনীয়াকৈ বনাইছে আৰু তাৰে দুইফালৰ চব মই শুনামতে মাটিবিলাক ট্ৰাইবেল বেল্টৰ যদিও বেলেগ মানুহে ট্ৰাইবেলৰ নামত কিনি থৈ দিছে। এতিয়া পিছত যেতিয়া ট্ৰাইবেল বেল্ট নোহোৱা কৰি দিব তেতিয়া নামজাৰিবিলাক কৰি ল'ব। আৰু তাতে ইণ্টাৰেষ্টিং কথা কি একেবাৰে গৈ পেলাই চান্দুবি পোৱাৰ আগতে অলপ বাওঁফালে গ'লে আপুনি দেখিব বৰ্ডাৰত মাটাইখাৰ মুডুকি বোলা এখন ঠাই আছে। এই মুডুকিত এখন সত্ৰ আছে। সত্ৰখন স্থাপন হৈছিলে 1826 চনত। তাৰমানে ব্ৰিটিছ অহাৰ 2 বছৰ পাছত বোধকৰে মানুহৰ আক্ৰমণ মানুহ যেতিয়া বহুত পলাই একদম জংঘলৰ ফালে গৈছিলে সেইবিলাক মাটি তেতিয়াও আমাৰে আছিলে অসমৰ। তাতে সত্ৰ এতিয়াও আছে, কোনেও নাজানে কিন্তু সত্ৰখনৰ কথা, পাব্লিচিটি নাই কোনো। গতিকে ভয় লগা হৈছে। আমাৰ কৈছোঁ নহয় মাটি একদম নোহোৱা হৈছে। আপুনি নলবাৰী জিলাত যাওক, বৰপেটা জিলাত যাওক, খিলঞ্জীয়া মানুহৰ চাওকচোন মাটিৰ পৰিমাণ কিমান, 4 বিঘা 5 বিঘা মাত্ৰ। সেই মাটি আকৌ ভায়েকবিলাকৰ মাজত ভাগ হ'ব, তাৰপিছত ক'ত যাব? তেতিয়া সেই বম্বেৰ ধাৰাভিৰ নিচিনা শ্লামত থাকিব নে ক'ত থাকিব? গতিকে প্ৰথমতে উদ্যোগ হওক, কিন্তু তাৰ আগতে চাব লাগিব নিজৰ মানুহখিনি মাটি আছে কি নাই। কাৰণ মাটি একচুৱেলি মাটিৰ মালিক কোন? মাটিৰ মালিক হ'ল ৰাইজ, মানুহ, চৰকাৰৰ নহয়। চৰকাৰ হ'ল কি কাষ্টডিয়ান। যেনেদৰে চৰকাৰৰ পইচা থাকে কিন্তু পইচাটো দিয়ে ট্ৰেজাৰী যে কাষ্টডিয়ান। আমাৰ সেই কথাটো চৰকাৰক জনাব লাগে যে মাটি আমাৰ ৰাইজৰ, মাটিটো চৰকাৰৰ নহয়। গতিকে মাটিত কি আইন হয়, কাক দিয়ে, চেটেলাইট চেতিয়া বনাই নে কি বনাই, সেই যি ৰাইজ আছে তেওঁলোকৰ অনুমতি সপক্ষে হ'ব লাগে। যি অনুমতি দিয়ে তাতে সেইটো হ'ব, মানুহৰ আপত্তি কৰিব আৰু ঠিক আছে না। আৰু কিবা আছে নেকি প্ৰশ্ন আপোনালোকৰ? এটা কুৱেশ্যন সুধিছিলে এডভান্টেজ আছামৰ কথা লৈ পেলাই ইণ্ডাষ্ট্ৰীবিলাক যে আহিছে। এটা সৰু এক্সাম্পল মই খালি দিব খুজিছোঁ। গোৱালপাৰাত এটা পেপাৰ মিলৰ কাৰণে এখন চুক্তি স্বাক্ষৰ হৈছে। কহিনুৰ পাল্প এণ্ড পেপাৰ প্ৰাইভেট লিমিটেড বুলি এটা কোম্পানী, তাত 200 একৰ মাটি অলৰেডি দিয়া হৈছে। কিন্তু ইণ্টাৰেষ্টিংলি 2004 চনৰ জুন মাহত সেই কোম্পানীটো লিকুইডেশ্যনত গৈছে। যিটো কোম্পানী লিকুইডেশ্যনত গৈছে তাৰমানে লছ মেকিং, সেইটো কোম্পানীৰ কোনো হেৰি নাই। সেই তেনেকুৱা কোম্পানীৰ লগত চুক্তিবদ্ধ হৈছে অসম চৰকাৰে এটা পেপাৰ মিল বনাবৰ কাৰণে, অথচ দুটাকে পেপাৰ মিল বন্ধ হৈ গ'ল। গতিকে সেয়ে হৈছে উদ্যোগ নীতি, সেয়ে হৈছে চৰকাৰৰ এডভান্টেজ। আপুনি যিটো প্ৰশ্ন কৰিছে তাৰ উত্তৰটো এইটো যে তেওঁলোকে কৈছে উদ্যোগীকৰণৰ নামত আমি বাহিৰৰ কোম্পানীক মাটি দিছোঁ। কেনেকুৱা কোম্পানীক মাটি দিছে এইটো তাৰ এটা উদাহৰণ। সেইখন মই এটা কথা কওঁ যে আমি এইখনৰ কপি আপোনাক দিছোঁতো, আপোনালোক এইটোৱে অনুৰোধ যদি এই যে ভয়াৱহতাটো যে আমাৰ ইয়াত যে খিলঞ্জীয়া মানুহৰ মাটি নোহোৱা হ'ব লাগিছে, এই বস্তুটো আপোনালোকৰ বাতৰি কাকতৰ জৰিয়তে যদি এটা আহ্বান হিচাপে যায় যে ৰাইজ সজাগ হওক, তেনেহ'লে মানে বাচিব মাটি, নহ'লে নাবাচে। ঠিক আছে, ঠিক আছে। আপোনালোক সকলোকে ধন্যবাদ জনালোঁ। এইখিনি আপোনালোকক দি আছোঁ, বিলাই দি যায়। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। থেংক ইউ।